প্ৰাগ নিউজৰ চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আজি দলবদ্ধভাৱে প্ৰহাৰ কৰা হ'ল। এই ঘটনাক আমি হাজো প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছোঁ। কেৱল এই মাধুৰ্য শইকীয়াই নহয়, বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে সাংবাদিকসকলৰ ওপৰত এনেধৰণৰ অত্যাচাৰ প্ৰায়ে চলি আছে। কিন্তু এই ক্ষেত্ৰত সকলোৱে যেন প্ৰায় সময়তে নিমাত থকাও আমি দেখা পাওঁ। কিন্তু এই সাংবাদিকক যে আক্ৰমণ কৰিছে তাত আমি সাংবাদিকসকলেহে গৰিহণা দিছোঁ, সাংবাদিকসকলেহে আমি প্ৰতিবাদ হাতত লৈছোঁ। কিন্তু এই সাংবাদিকসকলে যে আপোনালোকৰহে মাত মাতে, সৰ্বসাধাৰণ ৰাইজৰে মাত মাতে, আপোনালোকক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকেও কেতিয়াবা আমাৰো এনেকুৱা দিনত ওলাই আহক, আমাৰো এষাৰি আপোনালোকে মাত মাতক। সাংবাদিকক আপোনালোকেও সুৰক্ষা দিয়ক, কাৰণ আপোনালোকৰ সমস্যাসমূহ ৰাইজৰ আগত বা চৰকাৰৰ আগত আমিয়ে উপস্থাপন কৰিছোঁ। আপোনালোকৰ অঞ্চলৰ বা বাতৰিসমূহ আমি উপস্থাপন কৰিছোঁ, আৰু এনেকুৱা ধৰণৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে চিলাপথাৰৰ মাধুৰ্য শইকীয়াক যেনেদৰে আক্ৰমণ কৰিলে, দলবদ্ধ আক্ৰমণ কৰিলে, এই ঘটনাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ আৰক্ষী প্ৰশাসনলৈ অনুৰোধ কৰিম, যি দলে মাধুৰ্য শইকীয়া নামৰ সাংবাদিকগৰাকীক আক্ৰমণ কৰিলে সেই আটাইকেইগৰাকীৰে চিনাক্ত কৰি কঠোৰ শাস্তি দিবলৈ আমি হাজো প্ৰেছ ক্লাবৰ তৰফৰ পৰা দাবী জনাইছোঁ। চিলাপথাৰৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক ইতিমধ্যে দুষ্কৃতিকাৰীয়ে খেদি তেওঁক প্ৰহাৰ কৰিছে। এই ঘটনাক আমি হাজো প্ৰেছ ক্লাবে গভীৰভাৱে নিন্দা কৰিছোঁ, আৰু এই ক্ষেত্ৰত চৰকাৰে যি দুষ্কৃতিকাৰী আছিল এই দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ আমি দাবী জনাইছোঁ। আৰু আমি আজি এই ঘটনাৰ লগত জড়িত সকলো দুষ্কৃতিকাৰীয়ে যাতে অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, ইয়াৰো দাবী জনাইছোঁ। আৰু আমি আজি ইয়াৰ প্ৰতিবাদত আমি এঘণ্টীয়াকৈ আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি হাজোস্থিত যি পৰিদৰ্শক মঙলা আছে, এই পৰিদৰ্শন মঙলাত আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।